বিধানসভাৰ মজিয়াত শাসক পক্ষৰ মাজতেই যুক্তিতৰ্ক। বিজেপি বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ প্ৰশ্ন, ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ উত্তৰ। বিধায়কৰ অভিযোগ, মন্ত্ৰীয়ে যথাযথ উত্তৰ দিয়া নাই। মন্ত্ৰীৰ উত্তৰ, প্ৰশ্ন চাইহে উত্তৰ দিম। চলিত বিধানসভা অধিৱেশনত চিপাঝাৰৰ বিজেপি বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ প্ৰশ্ন আছিল, গৰুখুটি পঞ্চায়তৰ ভূমি বেদখল মুক্ত কৰি সেই ভূমি গৰুখুটি প্ৰকল্পক দিয়া হৈছে নেকি? কিন্তু মন্ত্ৰীৰ সেই উত্তৰত অসন্তুষ্ট হৈ বিধায়কৰ আক্ষেপ, ৰাজহ মন্ত্ৰীৰ উত্তৰ যথাযথ নহয়। প্ৰশ্ন উত্থাপন কৰিছিলোঁ, সেই সন্দৰ্ভত যিখিনি আমি চৰকাৰী পক্ষৰ পৰা উত্তৰ পাইছোঁ মাননীয় ৰাজহ মন্ত্ৰীৰ তৰফৰ পৰা, সেই উত্তৰ যথাযথ হোৱা নাই, স্ববিৰোধী হৈছে। মন্ত্ৰীৰ উত্তৰ আছিল, প্ৰকল্পৰ নামত গৰুখুটি পঞ্চায়তৰ মাটি দিয়া হোৱা নাই। মন্ত্ৰীয়ে লগতে ক'লে, প্ৰশ্ন চাইহে উত্তৰ দিম। এই যিটো বিষয়টো আনিছে, এতিয়া প্ৰশ্ন যেনেকুৱাটো উত্তৰ তেনেকুৱাই দিব লাগিব নহয়। প্ৰশ্নটোত আছিলে যে চিপাঝাৰ সমষ্টিৰ গৰুখুটি গাঁও পঞ্চায়তত কিমান বিঘা মাটি বেদখল মুক্ত কৰি গৰুখুটি কৃষি প্ৰকল্পত আবণ্টন দিয়া হৈছে। উত্তৰটোত হৈছে যে চিপাঝাৰ সমষ্টিত গৰুখুটি গাঁও পঞ্চায়তৰ কোনো মাটি বেদখল মুক্ত কৰি গৰুখুটি কৃষি প্ৰকল্পত আবণ্টন দিয়া হোৱা নাই। বিধায়কৰ অভিযোগ, গৰুখুটি পঞ্চায়তৰ আশে পাশে বহু হাজাৰ ভূমি বেদখল হৈ আছে। কিন্তু বিধায়কৰ মতে মন্ত্ৰীয়ে উত্তৰত বেদখলৰ কথা নৎসাত কৰিছে। ইয়াত উত্তৰটোত বেদখলৰ কথাটো তাত নস্যাৎ কৰা হৈছে। গতিকে এই যিটো উত্তৰ মই মাননীয় ৰাজহ মন্ত্ৰী ডাঙৰীয়াৰ সৈতে মই বহিম, কাৰণ বিষয়টো অত্যন্ত স্পৰ্শকাতৰ। এনেকৈ কিছু সময়ৰ বাবে শাসক পক্ষৰ মাজতে কথাৰ কটাকটি চলি থাকিল। নীৰৱ দৰ্শকৰ ভূমিকাত বিৰোধী শিবিৰ। তেখেতে প্ৰশ্নটো সুধিছে, গৰুখুটিৰ পৰা দিয়া হৈছে নেকি? গৰুখুটিৰ পৰা নাই দিয়া। গতিকে ইয়াৰ গৰুখুটি প্ৰকল্প আমি সকলোৱে জানো। এতিয়া গৰুখুটি প্ৰকল্পৰ মাটি চানোৱা আৰু বাজানা পথাৰ পঞ্চায়তৰ অন্তৰ্গত সেই ঠাইৰ পৰা সেইখিনি দিয়া হৈছে। বিধায়কৰ অভিযোগ, গৰুখুটি পঞ্চায়তৰ ভূমি এজন ব্যক্তিৰ নামত আবণ্টন হৈ আছে। গৰুখুটি পঞ্চায়তৰ নামত যিখিনি মাটি আছে, অৰ্থাৎ য'ত গৰুখুটি প্ৰকল্পৰ কথা মানে পঞ্চায়তৰ কথা কৈছোঁ, সেই পঞ্চায়তত যিখিনি মাটি আছে সেইখিনি মাটি এজন ব্যক্তিৰ নামত আবণ্টন হৈ আছে। এইটো এটা গুৰুত্বপূৰ্ণ কথা। কিন্তু তাৰ আশে পাশে থকা বহু কেইবিঘা পাৰে, মই ক'লোঁ যে 1000 বিঘা মাটি আছে, সেইখিনি কুপৰি কাষ বুলি কয়। এই মাটিখিনিত আজি বেদখল হৈ আছে, চৰকাৰী মাটি এইবোৰ। ৰাজহ মন্ত্ৰী কেশৱ মহন্তই এইবাৰ কটাক্ষ কৰি ক'লে বিধায়কক, বিধায়কে মনত ভাবি থকা কথাৰ উত্তৰ দিব নোৱাৰে। তেখেতে কৈছে প্ৰশ্নটোৰ উত্তৰ যথাযথ হোৱা নাই। প্ৰশ্নটোৰ উত্তৰ সম্পূৰ্ণ যথাযথ হৈছে। যিটো কথা তেখেতৰ লগত বহি আলোচনা কৰিলে হয়তো তেখেতে ক'ব এইটো মই ক'ম, এইটো আচল কথা ওলাব, কিন্তু প্ৰশ্ন চাইহে ইয়াত উত্তৰ হ'ব। ভিতৰত মনত ভাবি থকা কথাটোৰ উত্তৰটো আমি লিখি দিব নোৱাৰিম। তেখেতে মনত কি ভাবি আছে মই গম পাইছোঁ, কিন্তু সেই উত্তৰটো ইয়াত দি দিয়াটো অসুবিধা। আনহাতে পঞ্চায়তৰ ভূমি অন্য ব্যক্তিৰ নামত আবণ্টন হৈ থকাৰ অভিযোগ সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তৰ উত্তৰ, স্থানীয় বিধায়কৰ অজ্ঞাতে ভূমি আবণ্টন কোনেও দিব নোৱাৰে। তেখেতে যিখিনি কথা কৈছে সেইখিনি সমস্যা আছে। আৰু যদি আবণ্টন আজি কেইবছৰমানৰ ভিতৰত দিছে, তেতিয়াহ'লে তেখেতে বিধায়কৰ দিনতে দিছে। আগতে যদি দিছে তেতিয়াহ'লে আৰু কোনোবা বিধায়কৰ দিনতে দিছে তাতে। গতিকে মই এইটো কথা ক'ব পাৰোঁ, মাটি ক'ৰবাত যদি আজি বিধায়ক এজনে কয় মোৰ তাত আমুকে এলটমেণ্ট পালে, আৰে তেখেতেতো মেইন সেইটো সমষ্টিৰ লেণ্ড এডমিনিষ্ট্ৰেশ্যন কমিটিৰ মেইন মানুহ। গতিকে সেইখিনি ইয়াত দোষ দি লাভ নাই। গতিকে ক'ৰবাত আবণ্টন হৈছে যদি বিধায়কেই তাৰ হৰ্তাকৰ্তা। বিষয়টো জটিলতালৈ গতি কৰা দেখি অধ্যক্ষই হস্তক্ষেপ কৰি বিষয়টো মন্ত্ৰীৰ সৈতে বহি আলোচনা কৰাৰ পৰামৰ্শ দিয়ে যদিও যুক্তিতৰ্ক তথা কথাৰ কটাকটি চলিয়ে থাকিল। এইকাৰণে কথাটো কৈছে যে যিহেতু মই সেই অঞ্চলৰ ল'ৰা আৰু তাৰ পৰাই মই গোটেইখিনি কথা মই আজি ক'ব খোজা নাই ইয়াত বহু কথা। গতিকে তেখেতসকলে যিটো নেকি উত্তৰটো দিছে সেই উত্তৰটো কিন্তু মিছা।
ঠিক আছে মই সেইখিনি কথা ক'ব কৈছোঁ। আপোনাৰ মতে অধ্যক্ষ মহোদয়, এই প্ৰতিবাদ উত্তৰটো কৰিছোঁ সঁচা। আৰু এইটোত মই আপুনি আজি বহিম বুলি কৈছোঁ। সদনত এটা এটাকে আপুনি ইয়াত এতিয়া আলোচনা কৰক, মই এটা এটাকে উত্তৰ দিম কিমান সঁচা। প্ৰশ্ন চাইহে উত্তৰ হ'ব, মনত ভাবি থকা কথাৰ উত্তৰটো ইয়াত লিখি দিব নোৱাৰো নহয়। যিটো প্ৰশ্ন সেইটো একদম পোনপটীয়া উত্তৰ দিয়া হৈছে। ঠিক আছে গৰুকুটি পঞ্চায়তৰ আশে পাশে থকা প্ৰায় 1000ৰো অধিক মাটি বেদখল হৈ আছে। ঠিক এইটো আপুনি চাওক। লিখি দিছো যে 500 বিঘা মাটি তাত বেদখলৰ কথা আছে, নটিচ দিয়া হৈছে। তাৰ ভিতৰত কাৰোবাৰ ম্যাদীও পাইছো, কাৰোবাৰ আবণ্টিতও পাইছো। গতিকে নিৰ্দিষ্ট কথা নাই, আশে পাশে থকা আমাৰ সন্মানীয় বিধায়কে পাৰ্টিকুলাৰ কৈ দিব লাগে এইখিনি মাটি বেদখল আছে নেকি। এতিয়া আশে পাশে বিচাৰি ফুৰিব লগা হৈছে আমি। আশে পাশে দূৰ কিমান হ'ব, কিমান দূৰলৈ আশে পাশে বুলি ল'ম। গতিকে কথা বতৰা পাতি আমি ঠিক কৰি ল'ম। ঠিক আছে পৰৱৰ্তী এইখিনিয়ে বেদখল হৈ আছে, আকৌ মই কি ক'ম আৰু অধ্যক্ষ? ঠিক আছে আপুনিতো আলোচনা কৰিবই, মন্ত্ৰীয়ে কৈছে আলোচনা কৰিম বুলি কৈছে, আমাৰ সময়টো কিয় খাই দিয়ে। ব্যুৰো ৰিপৰ্ট NKTV।